বিরাট গণতান্ত্রিক সংগ্রাম এটো সমগ্র বিশ্বত ব্যাপী গৈছে। পূব নাগালেণ্ডৰ খিলঞ্জীয়া জনগোষ্ঠীৰ গণতান্ত্রিক সংগ্রাম এটাৰ বৰ গুৰুত্বপূৰ্ণ কথা। তেওঁলোকে 19 এপ্ৰিলৰ দিনা তেওঁলোকৰ যে সংসদীয় নিৰ্বাচন আছিল এই নিৰ্বাচন তেওঁলোকে বৰ্জন কৰিছে আৰু অতি শান্তিপূৰ্ণভাৱে প্ৰায় 4 লাখ খিলঞ্জীয়া জনগণ মানে নগা পূব নাগালেণ্ডৰ 6খন জিলাৰ আৰু তেওঁলোকে ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনৰ নেতৃত্বত এই সংগ্ৰাম কৰিছিল। তেওঁলোকে এই 6খন জিলাক লৈ ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰি গঠনেৰে স্বায়ত্তশাসিত ৰাজ্য গঠন কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী জনাই আছিল। এই দাবীৰ প্ৰতি চেন্ট্ৰেল গভৰ্ণমেণ্টে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বা সঠিক পদক্ষেপ নোলোৱাৰ কাৰণে তেওঁলোকে 19 এপ্ৰিলত পাব্লিক ইমাৰ্জেন্সি জনতাৰ জৰুৰী অৱস্থা ঘোষণা কৰি জিলাকেইখনৰ ৰাজ্যক ভোটদানৰ পৰা বিৰত থাকিবৰ কাৰণে আহ্বান জনাইছিল আৰু শান্তিপূৰ্ণভাৱে 4 লাখ লোকেই সৰ্বমুঠ 4,632 গৰাকী ভোটাৰে ভোটদানৰ পৰা বিৰত থাকে। আনকি বিধানসভা সমষ্টি আছিল এই 6খন জিলাৰ 20টা 20জন বিধায়কে এই ভোটদানৰ পৰা বিৰত থাকে। 6 ডিষ্ট্ৰিক্ট অফ ইষ্টাৰ্ণ নাগালেণ্ড আৰ কিফিৰি, লংলং, মন, নকল, সামাতৰ এণ্ড টুৱেনচাং। এই নাগালেণ্ডৰ এই 16খন জিলাৰ 6খন জিলাৰ খিলঞ্জীয়া জনগণে এই গণতান্ত্ৰিক আন্দোলনত এটোপাল তেজ ক্ষয় নকৰাকৈ আৰু অতি শান্তিপূৰ্ণভাৱে কাৰ্যকৰী কৰি প্ৰমাণ কৰি দেখুৱালে যে গণতান্ত্ৰিকভাৱে ৰাইজে নিজৰ যি অধিকাৰ এই অধিকাৰ সাব্যস্ত কৰিব পাৰে। গতিকে এইটো এটা অসমৰ খিলঞ্জীয়া জনগণে যি আমাৰ হিত অধিকাৰ মৰ্যাদা ঘূৰাই আনিবৰ কাৰণে আমি সেই ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আমি আগবাঢ়ি যাব পাৰো। আজি আমাৰ দিছপুৰত খিলঞ্জীয়া বিভিন্ন জনগোষ্ঠীৰ আমাৰ প্ৰতিনিধি নাই, কিন্তু বিদেশী আৰু বহিৰাগত মূলৰ প্ৰতিনিধি দবদপাই আছে। কাৰণ খিলঞ্জীয়া সকলৰ অধিকাৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট প্ৰত্যেকটো দেশৰ প্ৰত্যেকটো ভূমিত। গতিকে আজি আমাৰ খিলঞ্জীয়াসকলে আমি যি ধৰণে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈছো, চাকৰি বাকৰি ব্যৱসায় বাণিজ্য পৰা বঞ্চিত হৈছো, গতিকে আমি খিলঞ্জীয়াসকলে ক্ষমতাৰ অধিকাৰৰ পৰা মানে আমাৰ নিজৰ ভূমিতেই আমি বিভিন্ন ধৰণে আমি অধিকাৰৰ পৰা বঞ্চিত হৈছো। দিছপুৰত খিলঞ্জীয়া বিভিন্ন জনগোষ্ঠীৰ আমাৰ প্ৰতিনিধি নাই। এই অধিকাৰ ঘূৰাই আনিবৰ কাৰণে অসমৰ খিলঞ্জীয়া জনগণেও পূব নাগালেণ্ডৰ খিলঞ্জীয়া জনগণৰ দৰে এক গণতান্ত্ৰিক মানে এটা ব্যাপক গণ সংগ্ৰামৰ জৰিয়তে আগবঢ়াই লৈ যাব পাৰো। এইটো আমাৰ কাৰণে এটা আদৰ্শ বা এটা পথ হ'ব পাৰে। পূব নাগালেণ্ডৰ খিলঞ্জীয়া জনগণে প্ৰমাণ কৰি দেখুৱালে যে গণতান্ত্ৰিকভাৱে ৰাইজে নিজৰ যি অধিকাৰ এই অধিকাৰ সাব্যস্ত কৰিব পাৰে।